নমস্কাৰ ফ্ৰেণ্ডছ হল কেনেকুৱা আছে নিশ্চয় সকলে ভালে আছে প্ৰথমতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহু দিনৰ পিছত ভিডিঅ' বনাবলগীয়া হৈছে ইমান দিন এটা বেলেগ কামত ব্যস্ত হৈ আছিলোঁ সেইবাবে ভিডিঅ' বনাব পৰা নাই তো অৰুণোদয় 4.0 এতিয়া আপোনালোকে কোনে কোনে এপ্লাই কৰিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ম যে অৰুণোদয় 4.0 নেক্সট 3000 টকা কেতিয়াৰ পৰা আৰম্ভ হ'ব কোনে কোনে এপ্লাই কৰিব পাৰিব কোনে কোনে নোৱাৰিব আৰু অৰুণোদয় 4.0 3000 টকা এইটো সঁচাকৈ পাবনে CM ছাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাৰে জনাই দিছে যে অৰুণোদয় এতিয়া 1250 টকাৰ পৰা সলনি কৰি 3000 টকালৈকে দিব আপোনালোকে জানে যে অসমত যিটো ভোট আছিলে এই ভোটটো 9 এপ্ৰিলতে শেষ হৈ গৈছে এতিয়া ৰিজাল্টৰ বাবে 4 মে তাৰিখে যিটো ৰিজাল্ট দিব তো এই ৰিজাল্টতে গম পোৱা যাব যে বিজেপি চৰকাৰ হ'ব নে কংগ্ৰেছ চৰকাৰ হ'ব আপোনালোকে জানে যে CM ছাৰে কোৱা মতে যে এইবাৰ যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে আপোনালোকে 3000 টকা লাভ কৰিব পাৰিব 4 মে তাৰিখে কোনে চৰকাৰ গঠন কৰিব কোন চৰকাৰ হ'ব অসমত তাৰ পিছৰ পৰাহে অৰুণোদয় আঁচনি গম পোৱা যাব কিয়নো যদিহে বিজেপি চৰকাৰ আহে তেতিয়াহ'লে অৰুণোদয় 4.0 আপোনালোকে জুন মাহৰ পৰাই এপ্লাই কৰিব পাৰিব এতিয়া মানে অৰুণোদয় 4.0 এপ্লাই কৰাৰ বাবে কি কি ডকুমেণ্ট লাগিব আপোনালোকে কাৰ ৰেচন কাৰ্ড নাই এক নম্বৰ কথা ৰেচন কাৰ্ড লাগিবই ৰেচন কাৰ্ড যদি নাই আপোনালোকে এপ্লাই কৰিব লাগিব ৰেচন কাৰ্ডৰ বাবে আপোনালোকে প্ৰথমতে আপোনালোকৰ যিটো ৰেচন কাৰ্ডৰ দোকানী হয় সেই দোকানীজনক কন্টেক্ট কৰিব লাগিব নতুবা আপোনালোকে যদি নগৰ অঞ্চলত বসবাস কৰে তেতিয়াহ'লে মিউনিচিপালিটিত গৈ ফৰ্ম জমা দি আহিব লাগিব আৰু নতুবা যদি গাঁও অঞ্চলত বসবাস কৰে গাঁও পঞ্চায়তত গৈ ৰেচন কাৰ্ডৰ ফৰ্ম জমা দিব লাগিব এই ৰেচন কাৰ্ডৰ ফৰ্মৰ লগত আপোনালোকৰ পেন কাৰ্ড আধাৰ কাৰ্ড তাৰ পিছত আপোনালোকৰ যিটো ভোটাৰ ID পাছপোৰ্ট ফটো আপোনালোকৰ ঘৰৰ ট্যাক্স ক্লিয়াৰ আছে নে নাই সেই ৰচিদটো তাৰ সেন্সাস নাম্বাৰ সেই সকলোখিনি ডকুমেণ্ট ৰেচন কাৰ্ডৰ ফৰ্মত গাঁঠি দি ৰেচন কাৰ্ডৰ ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব তো ৰেচন কাৰ্ড অবিহনে অৰুণোদয় 4.0 আপোনালোকে এপ্লাই কৰিব নোৱাৰিব যিহেতু CM ছাৰে কোৱা মতে যে আকৌ 15 লাখ মহিলাই অৰুণোদয় 4.0 আপোনালোকৰ বাবে মুকলি কৰি দিব অহা জুন মাহৰ পৰা তো আপোনালোকে যিসকলে মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আপোনালোকে জুন মাহৰ পৰা এপ্লাই কৰিব পাৰিব এই অৰুণোদয় আঁচনি যদি লাভ কৰিব বিচাৰে তেতিয়াহ'লে ৰেচন কাৰ্ডৰ নাম থাকিব লাগিব তাৰ পিছতহে আপোনালোকে অৰুণোদয় আঁচনি এপ্লাই কৰিব পাৰিব আপোনালোকে জানে যে মাৰ্চৰ 10 তাৰিখতে 9000 টকাকে দিছিলে CM ছাৰে তো 3-4 মাহ টকা একেবাৰে দি দিছিলে বহুতে এই টকাটো পোৱা নাই কিয় পোৱা নাই আপোনালোকে KYC কিছুমানে আপডেট কৰা নাই তো ফ্ৰেণ্ডছ অল এই 9000 টকা অল অসমৰ যিসকলে মহিলা আছিলে সকলোৱে পাইছে যিসকলে অৰুণোদয় হিতাধিকাৰী আছিলে আৰু বহুতে এনেকুৱা আছে যে এই 9000 টকা লাভ কৰিব পৰা নাই কিয় পোৱা নাই কাৰণ সিহঁতে KYC টো আপডেট কৰা নাই আপোনালোকে যদি KYC আপডেট নকৰে তেতিয়াহ'লে এই টকাটো হোল্ড হৈ যাব আপোনালোকে বেংকত গৈ KYC টো আপডেট কৰি ল'ব পাৰে আধাৰ কাৰ্ডৰ লগত আৰু আপোনালোকে যিটো বেংকৰ লগত যিটো নাম্বাৰ দিছিলে সেই নাম্বাৰটো আপোনালোকে KYC ফৰ্মত ফিল আপ কৰি দিব যাতে একাউণ্টত যেতিয়া টকা সোমাব অৰুণোদয় আঁচনি তেতিয়া আপোনালোকৰ মোবাইলত যাতে মেছেজটো লাভ কৰিব পাৰে বহুতে মোক কমেন্ট কৰিছে যে দাদা আমি অৰুণোদয় আঁচনি এপ্লাই কৰিছো কিন্তু এতিয়াও টকা সোমোৱা নাই টকাটো নাপালো কিয় তো অৰুণোদয় আঁচনি ভেৰিফিকেশ্যন কৰিহে আপোনালোকৰ টকাটো দিয়া হ'ব আপোনালোকৰ ঘৰত কোনোবা চাকৰিয়াল থাকিব নালাগিব এক নম্বৰ কথা দুই নম্বৰ কথা ডাঙৰ ব্যৱসায় থাকিব নালাগিব তাৰ পিছত আপোনালোকৰ ঘৰৰ ফ্ৰিজ টিভি আছে নেকি এইবিলাক চেক কৰিহে আপোনালোকক অৰুণোদয় আঁচনি দিয়া হ'ব আপোনালোকৰ ঘৰ বিল্ডিং নে কেঁচা ঘৰ নে পকী ঘৰ এইবিলাক সকলোখিনি চেক কৰাৰ পিছতহে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব আৰু ৰেচন কাৰ্ড আছে নে নাই আপোনালোকৰ যদিহে ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় লাভ কৰিব পাৰিব এইকেইটা মানে ক্ৰাইটেৰিয়া আছে যিটো অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যন পিছতহে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব তো ফ্ৰেণ্ডছ অল আশা কৰোঁ বুজি পাইছে আপোনালোকে যিটো কৈছোঁ তো অৰুণোদয় আঁচনি এতিয়া 4.0 আহি আছে অহা জুন মাহৰ পৰা তো মে মাহৰ 4 তাৰিখে গম পোৱা যাব কোন চৰকাৰ গঠন হয় তাৰ পিছতে যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় 4.0 লাভ কৰিব পাৰিব যিটো 3000 টকাকে যিসকলে অৰুণোদয় হিতাধিকাৰী আছে সিহঁতে 3000 টকাকে লাভ কৰিব পাৰিব তো বন্ধুসকল আজি এইখিনি ভিডিঅ' আছিলে যদি ভাল লাগে লাইক কৰি দিব নিজৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব